Hello friends, মই আজি আপোনালোকলৈ লৈ আহিছো কোকোনাট মালাই prawn আৰু তাৰ কাৰণে কি নো সামগ্ৰী লাগে আহকচোন চাই লওঁ। এয়া লৈছো মই 300 গ্ৰাম prawn বা মিছা মাছ, হাফ কাপ নাৰিকলৰ ৰুকা, নহৰু পেষ্ট, পিয়াজ পেষ্ট, ফ্ৰেছ ক্ৰীম 1 কাপ আৰু কেটামান কেঁচা জলকীয়া আৰু এয়া অকণমান চাট মছলা। এয়াই আছিল মেইন ইনগ্ৰেডিয়েন্টস। আৰু এইবাৰ চাওকচোন এই prawn খিনি এনেদৰে আমি নিমখ হালধি সানি লম আৰু খানি আমি অকমান ফ্ৰাই কৰিম ভালকে হাতেৰে খানি লব। আপোনালোকে বজাৰৰ পৰা যি ফ্ৰেছ prawn থাকে আনিব পাৰে, বাকলি গুচাই লব আৰু মই ফ্ৰোজেন prawn এ লৈছো। তাৰ পিছত ফ্ৰাইং পেনখন এনেকে গৰম কৰি তেল দি দিব। মই ৰিফাইন তেল দিছো। বহুত বেছিও নালাগে, অলপমান দিব যাতে ফ্ৰাই কৰিব পাৰি এই মিছা মাছখিনি। এয়া চাও গৰম হৈ যোৱাৰ লগে লগে মই নিমখ হালধি খানা এই মিছা মাছখিনি ইয়াতে দি দিছো আৰু গোল্ডেন ব্ৰাউন হোৱালৈকে, ব্ৰাউন নহয় ঠিক গোল্ডেন কালাৰ এটা আহিব, সামান্য চেঞ্জ হ'ব, তেতিয়ালৈকে আপোনালোকে এনেকে ফ্ৰাই কৰিব। বৰ বেছি ফ্ৰাই কৰিব নালাগে, সামান্য চেঞ্জেছ এটা আহিলে নিজেই মন কৰিব নহয়, তেতিয়া আপোনালোকে নমাই ল'ব পাৰে। বহুত বেছি টান বা ক্ৰিস্পি হ'ব একেবাৰে নালাগে। এয়া চাও ধুনীয়াকে ফ্ৰাই হৈ গৈছে, কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া আমি এইখিনি নমাই ল'ব পাৰো এটা পাত্ৰলৈ। এয়া চাও ফ্ৰাই হৈ উঠিছে, এতিয়া আমি নমাই ল'ম। এই ডিশটো আসলে বিৰাটেই টেস্টি হয়, আপোনালোকে নিজে বনালেই গম পাব, খাই খুবেই ভাল পাব। খুব কম ইনগ্ৰেডিয়েন্টছত আমি বনাম আৰু এয়া চাওক সেই ভজা তেলখিনিতে আমি এতিয়া পিঁয়াজৰ পেষ্টখিনি দি দিছো। মই ডাঙৰ সাইজৰ দুটা পিঁয়াজ লৈছো আৰু মিক্সিত এনেদৰে পেষ্ট বনাই লৈছো। এতিয়া ভাজি থাকিব যেতিয়ালৈকে গোল্ডেন ব্ৰাউন নহয়, কাৰণ পিঁয়াজখিনি ভালকে ভাজাটো খুবেই গুৰুত্বপূৰ্ণ, কিয়নো ইয়াতে টেষ্টটো সোমাই থাকে। আৰু এয়া এনেকে ভাজি ভাজি চাওক লাইট ব্ৰাউন কালাৰ এটা আহি গৈছে, ড্ৰাই হৈ গৈছে। এতিয়া আমি ইয়াতে কেঁচা জলকীয়া কেইটা ফালি থোৱা দি দিম, আকৌ এনেকে ভাজি থাকিব। এয়া চাওক ধুনীয়াকে ভাজি আছো আৰু এতিয়া যেহেতু হৈ গৈছে, এতিয়া আমি এই নহৰু পেষ্টখিনি ইয়াতে দি দিছো। নহৰু পেষ্ট আপোনালোকে নিজৰ আন্দাজ মতে দিব পাৰে, পিঁয়াজৰ পেষ্টতকে নহৰু পেষ্ট কম হ'ব লাগিব। আৰু এয়া চাওক সোৱাদ অনুসৰি নিমখ দিছো। তাৰপিছত এই হাফ কাপ যে ৰুকা নাৰিকল আছে সেইখিনি মই ইয়াত দি দিছো। আপোনালোকে বজাৰৰ যিটো ৰেডিমেড কোকোনাট পাউডাৰ পায় সেইটো ইউজ কৰিব পাৰে, আৰু মই ঘৰৰে নাৰিকল আছিলে সেইকাৰণে মই ৰুকা নাৰিকলে দিছো হাফ কাপ। আৰু এনেদৰে ভাজি থাকিব। আৰু এয়া অকণমান মই ৰেড চিলি পাউডাৰ অকণমান জ্বলা হ'ব কাৰণে দিছো, যাতে টেষ্টটো আৰু ভাল লাগে। আৰু এনেকে ড্ৰাই কৰালৈকে ভাজি থাকিব। এয়া চাওক লাইট কালাৰটো চেঞ্জ হৈছে, লাইট ব্ৰাউন হৈছে। আৰু এতিয়া এই 1 কাপ ক্ৰীম যে থৈছিলো ইয়াত ঢালি দিব আৰু ভালকে মিক্স কৰি থাকিব। আৰু এতিয়া গেছটো আপোনালোকে মিডিয়ামত ৰাখিব পাৰে, গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব পাৰে আৰু এনেকেই লৰাই থাকিব যেতিয়ালৈকে ঠিক গ্ৰেভি এটা হৈ নাযায়। এই পানীখিনি একেবাৰে শুহি যাব লাগিব, ক্ৰীমত থকা পানীখিনি যাতে শুহি যায়। ধুনীয়াকে মিক্স কৰি থাকিব আৰু হাতেৰে লৰাই এইকাৰণে থাকিব যাতে তলত লাগি নধৰে। এয়া চাওক ধুনীয়া এটা ঠিক গ্ৰেভি হৈ গৈছে, বিৰাট ধুনীয়া কালাৰ আহিছে আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে। আপোনালোকে প্লিজ ট্ৰাই কৰিব। আৰু যদি ভাল লাগে মোৰ এই ভিডিঅ'টো তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। সাবস্ক্ৰাইব এইকাৰণে কৰিব যাতে মোৰ নেক্সট যিবিলাক মই ৰেচিপি লৈ আহিম আপোনালোকে যাতে একো মিছ নকৰে। এয়া চাওক তেলটো যেতিয়া এৰিবলৈ আৰম্ভ কৰে তেতিয়াই গম পাব যে এই গ্ৰেভিটো হৈ আহিছে। আৰু এতিয়া আমি ইয়াত পানী দিব পাৰো। মই 1 কাপ পানী দিছো, আপোনালোকে নিজৰ আন্দাজ মতে পানী দিব পাৰে, কিন্তু বৰ বেছি পানী নিদিব যাতে বেছি পনীয়া হয়, কাৰণ পনীয়া গ্ৰেভি ভাল নালাগিব। আৰু যেতিয়া এনেকে উতল আহিব গ্ৰেভিটোত এই ভাজি লোৱা prawnখিনি আপোনালোকে দি দিব আৰু দি পেলাই ভালকে মিক্স কৰি ল'ব। আৰু এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখিব পাৰে আৰু এনেদৰে ঢাকি পেলাই 10 মিনিট তাক সিজিবলৈ দিব। আৰু মাজে মাজে চেক কৰি থাকিব যাতে তলত লাগি নাযায়। এয়া চাওক মই মাজে মাজে চেক কৰিছো, 10 মিনিট হৈ গৈছে আৰু লাহে লাহে গ্ৰেভিটো গোটা হৈ আহিছে, ঠিক গ্ৰেভি এটা হ'বলৈ আৰম্ভ কৰিছে। এয়া চাওক কিন্তু আৰু অকণমান সিজিব লাগিব আৰু পানীটো আৰু অকণমান শুহিব লাগিব, তেতিয়াহে গ্ৰেভিটো আৰু বেছি ধুনীয়া হ'ব। ক্ৰিমি গ্ৰেভি এটা হ'ব লাগিব আৰু খুব ঠিক গ্ৰেভি হ'ব লাগিব। আপোনালোকে এইটো প্লিজ ঘৰত ট্ৰাই কৰিব, গেষ্টক খুৱাব, নিজেও খাব, নিজেই গম পাব কিমান ধুনীয়া। ৰেষ্টুৰেণ্টৰ আপোনালোকে ডিশ পাহৰি যাব। এয়া চাওক লাহে লাহে তেলখিনি এৰিবলৈ আৰম্ভ কৰিছে, এতিয়া গম পাব যে লাহে লাহে গ্ৰেভিটো হৈ আহিছে। ৱাও, ইমান ধুনীয়া গোন্ধ আহিছে আৰু গ্ৰেভিটো চাওক কিমান ক্ৰিমি হৈছে, বিৰাটে ডিলিচিয়াছ হ'ব এইটো খাবলৈ। প্লিজ আপোনালোকে ট্ৰাই কৰি মোক জনাবলৈ নাপাহৰিব। তলত কমেণ্ট ছেকশ্যনত গৈ পেলাই প্লিজ জনাব কেনেকুৱা পালে। আৰু যদি আপোনালোকে নিজাকেও কিবা আৰু নতুন ৰেচিপি জানিব বিচাৰিছে মোক আপোনালোকে কমেণ্ট কৰিব পাৰে। এয়া কেঁচা জলকীয়া দুটা আছিলে মই দি দিছো ফালি থোৱা। আৰু এতিয়া ইয়াতে সামান্য পৰিমাণে চাওক মই চাট মছলা কিমান দিছো, একেবাৰে অকণমান আৰু একদম হোৱাৰ আগে আগে। তাৰপিছত এইখিনি মিলাম
চাট মছলাই গোটেই টেষ্টটো বেলেঞ্চ কৰিব সেইকাৰণে দিছিলোঁ এয়া চাওক একদম ডিলিচিয়াছ ক্ৰিমি আমাৰ কোকোনাট মালাই প্ৰন ৰেডি হৈ গৈছে আৰু এতিয়া আমি আহক এটা পাত্ৰলৈ উলিয়াই লওঁ এয়া চাওক এতিয়া আমি এটা বাচনত উলাই লম একদম ৰেডি মানে খাবলৈ মোৰ একদম বিৰাট মন গৈছে মোৰে মুখত পানী আহি গৈছে আপোনালোকৰ নিশ্চয় খুব ভাল লাগিব চাওক কিমান ক্ৰিমি হৈছে একদম গৰম গৰম ধোঁৱা ওলাই আছে দেখিছে আপোনালোকে এয়া চাওক একদম ৰেডি ৰেষ্টুৰেণ্টৰ ডিশ আপোনালোকে পাহৰি যাব নিজাকে বনাওক আৰু নিজৰ ডিশটো আপুনি পপুলাৰ কৰক সবৰকে খুৱাওক নিজেও খাওক খুব ভাল পাব গাৰ্নিশিং নিজৰ ইচ্ছা মতে আপুনি কৰিব পাৰে মই কৰিছো কেঁচা জলকীয়া দিছো দেখিছে আৰু অকনমান ওপৰৰ পৰা মই যোনটো কোকোনাট পাউডাৰটো থাকে কিনিবও পায় হেতু চাওক এটো ড্ৰাই হয় এটো ওপৰৰ পৰা অকমান স্প্ৰিংকল কৰি দিছো যাতে দেখিবলৈ খুব ভাল লাগে আৰু টেষ্টটো ভাল লাগে আপোনাৰ এটো অপচনেল হয় আপোনালোকে থাকিলে দিব নাথাকিলে নিদিলেও হ'ব এয়া চাওক একদম ৰেডি খাবৰ কাৰণে আপোনালোকে জিহৰ লগতে ইচ্ছা কৰি খাব পাৰে পোলাও লগত খাব পাৰে ভাতৰ লগত খাব পাৰে ৰুটিৰ লগত খাব পাৰে নানৰ লগত খাব পাৰে খুব ভাল পাব খাই পেলাই মই অকমান টেষ্ট কৰিব বিচাৰিছো তেতিয়াহে যাতে মই আপোনালোকক ক'ব পাৰো চাওক 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 কিমান ধুনীয়া এটা থিক ক্ৰিমি গ্ৰেভি হৈছে মই অকমান চামুচেৰে আপোনালোকক উলিয়াই দেখুৱাইছো এয়া চাওক বিৰাটে ক্ৰিমি গ্ৰেভি ৰেডি আপোনালোকে ট্ৰাই কৰিব মই অকনমান টেষ্ট কৰি আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে গতিকে মই অকমান টেষ্ট কৰো সিৰিয়াসলি বহুত ভাল হৈছে প্লিজ আপোনালোকেও ঘৰত ট্ৰাই কৰিব ট্ৰাই কৰি পেলাই জনাব কেনেকুৱা পায় আৰু আজিলৈ আহিছো